বিজেপিৰ চৰকাৰ তিতাবৰ ৰাইজৰ পৰা ভয় খাই গৈছে। যোৰহাট লোকসভা সমষ্টি জিকাৰ মূল কাৰণ হৈছে তিতাবৰ অঞ্চলৰ ৰাইজৰ মৰম আৰু কংগ্ৰেছ দলৰ প্ৰতি নিষ্ঠা। এই নিষ্ঠাটো এতিয়া এখন বিজেপিয়ে দলে বলে আজি তেওঁলোকে ভাঙিবলৈ চেষ্টা কৰিছে, কিন্তু তিতাবৰ ৰাইজ সাহসী, বিজেপিৰ পৰা ভয় নাখায়। আমি ৰাইজক কৈছোঁ যে আমি ৰাইজৰ লগত থিয় হৈছোঁ আৰু প্ৰত্যেক আৰক্ষী আৰু চৰকাৰী বিষয়াক সংবিধান মৰ্মে কাম কৰিবলৈ অনুৰোধ জনাইছোঁ। কোনো বিশেষ দলৰ কৰ্মী হিচাপে কাম কৰিবলৈ আমি বাধা দিব। এইখন বিজেপিৰ চৰকাৰ মাত্ৰ আদানী আৰু আম্বানী শ্ৰমিকৰ কাৰণে তেওঁলোকে একো আইন অনা নাই। আমাৰ বাগানৰ শ্ৰমিকসকলৰ যিমানবোৰ আইন, প্লান্টেশ্যন আইন, আমাৰ গ্ৰেচুইটি আইন, গোটেইবোৰ কংগ্ৰেছ চৰকাৰ দিনত আনা। এটাই আইন এখন চৰকাৰে আনিছে অসমৰ ৰাইজৰ কাৰণে, এই কা আইন। আৰু কা আইনৰ বিৰোধিতা আমি কৰিছোঁ। আমাৰ চৰকাৰ আহিলে এই কা আইন আমি বাতিল কৰিম। এইটো তেওঁলোকেতো 15 লাখ টকাও কৈছিলে, তেওঁলোকেতো লখপতি বাইদেউ বনাবলৈ কৈছিলে, তেওঁলোকেতো অমৃত কলৰ 10,000 টকাও ৰাইজে পাব কৈছিলে, তেওঁলোকেতো বৃক্ষৰোপণ 10,000 টকাও পাইছিলে। এইখিনি জুমলা কথা ৰাইজে এতিয়া ভাল এটা শিক্ষা দিবলৈ গৈছে। চৰকাৰৰ গাফিলতি, চৰকাৰৰ বিফলতা আৰু বাগানৰ শ্ৰমিকসকলৰ প্ৰতি তেওঁলোকৰ অন্যায় আৰু অত্যাচাৰৰ আৰু এটা উদাহৰণ। বিজেপিৰ চৰকাৰ তিতাবৰ ৰাইজৰ পৰা ভয় খাই গৈছে। যোৰহাট লোকসভা সমষ্টি জিকাৰ মূল কাৰণ হৈছে তিতাবৰ অঞ্চলৰ ৰাইজৰ মৰম আৰু কংগ্ৰেছ দলৰ প্ৰতি নিষ্ঠা। এই নিষ্ঠাটো এতিয়া এখন বিজেপিয়ে দলে বলে আজি তেওঁলোকে ভাঙিবলৈ চেষ্টা কৰিছে, কিন্তু তিতাবৰ ৰাইজ সাহসী, বিজেপিৰ পৰা ভয় নাখায়। আমি ৰাইজক কৈছোঁ যে আমি ৰাইজৰ লগত থিয় হৈছোঁ আৰু প্ৰত্যেক আৰক্ষী আৰু চৰকাৰী বিষয়াক সংবিধান মৰ্মে কাম কৰিবলৈ অনুৰোধ জনাইছোঁ। কোনো বিশেষ দলৰ কৰ্মী হিচাপে কাম কৰিবলৈ আমি বাধা দিব। এইখন বিজেপিৰ চৰকাৰ মাত্ৰ আদানী আৰু আম্বানী শ্ৰমিকৰ কাৰণে তেওঁলোকে একো আইন অনা নাই। আমাৰ বাগানৰ শ্ৰমিকসকলৰ যিমানবোৰ আইন, প্লান্টেশ্যন আইন, আমাৰ গ্ৰেচুইটি আইন, গোটেইবোৰ কংগ্ৰেছ চৰকাৰ দিনত আনা। এটাই আইন এখন চৰকাৰে আনিছে অসমৰ ৰাইজৰ কাৰণে, এই কা আইন। আৰু কা আইনৰ বিৰোধিতা আমি কৰিছোঁ। আমাৰ চৰকাৰ আহিলে এই কা আইন আমি বাতিল কৰিম। তেওঁলোকেতো 15 লাখ টকাও কৈছিলে, তেওঁলোকেতো লখপতি বাইদেউ বনাবলৈ কৈছিলে, তেওঁলোকেতো অমৃত কলৰ 10,000 টকাও ৰাইজে পাব কৈছিলে, তেওঁলোকেতো বৃক্ষৰোপণ 10,000 টকাও পাইছিলে। এইখিনি জুমলা কথা ৰাইজে এতিয়া ভাল এটা শিক্ষা দিবলৈ গৈছে। চৰকাৰৰ গাফিলতি, চৰকাৰৰ বিফলতা আৰু বাগানৰ শ্ৰমিকসকলৰ প্ৰতি তেওঁলোকৰ অন্যায় আৰু অত্যাচাৰৰ আৰু এটা উদাহৰণ। বিজেপিৰ চৰকাৰ তিতাবৰ ৰাইজৰ পৰা ভয় খাই গৈছে। যোৰহাট লোকসভা সমষ্টি জিকাৰ মূল কাৰণ হৈছে তিতাবৰ অঞ্চলৰ ৰাইজৰ মৰম আৰু কংগ্ৰেছ দলৰ প্ৰতি নিষ্ঠা। এই নিষ্ঠাটো এতিয়া এখন বিজেপিয়ে দলে বলে আজি তেওঁলোকে ভাঙিবলৈ চেষ্টা কৰিছে, কিন্তু তিতাবৰ ৰাইজ সাহসী, বিজেপিৰ পৰা ভয় নাখায়। আমি ৰাইজক কৈছোঁ যে আমি ৰাইজৰ লগত থিয় হৈছোঁ আৰু প্ৰত্যেক আৰক্ষী আৰু চৰকাৰী বিষয়াক সংবিধান মৰ্মে কাম কৰিবলৈ অনুৰোধ জনাইছোঁ। কোনো বিশেষ দলৰ কৰ্মী হিচাপে কাম কৰিবলৈ আমি বাধা দিব। এইখন বিজেপিৰ চৰকাৰ মাত্ৰ আদানী আৰু আম্বানী শ্ৰমিকৰ কাৰণে তেওঁলোকে একো আইন অনা নাই। আমাৰ বাগানৰ শ্ৰমিকসকলৰ যিমানবোৰ আইন, প্লান্টেশ্যন আইন, আমাৰ গ্ৰেচুইটি আইন, গোটেইবোৰ কংগ্ৰেছ চৰকাৰ দিনত আনা। এটাই আইন এখন চৰকাৰে আনিছে অসমৰ ৰাইজৰ কাৰণে, এই কা আইন। আৰু কা আইনৰ বিৰোধিতা আমি কৰিছোঁ। আমাৰ চৰকাৰ আহিলে এই কা আইন আমি বাতিল কৰিম। তেওঁলোকেতো 15 লাখ টকাও কৈছিলে, তেওঁলোকেতো লখপতি বাইদেউ বনাবলৈ কৈছিলে, তেওঁলোকেতো অমৃত কলৰ 10,000 টকাও ৰাইজে পাব কৈছিলে, তেওঁলোকেতো বৃক্ষৰোপণ 10,000 টকাও পাইছিলে। এইখিনি জুমলা কথা ৰাইজে এতিয়া ভাল এটা শিক্ষা দিবলৈ গৈছে। চৰকাৰৰ গাফিলতি, চৰকাৰৰ বিফলতা আৰু বাগানৰ শ্ৰমিকসকলৰ প্ৰতি তেওঁলোকৰ অন্যায় আৰু অত্যাচাৰৰ আৰু এটা উদাহৰণ।